নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এটা নিউজ পালোঁ। নিউজটো হ'ল আপোনাৰ এডাল সাপ বচাবলৈ যাওঁতে 6খন গাড়ী দুৰ্ঘটনাত পতিত হৈ ভাগৰি গৈছে, মানুহ মৰিছে, গাড়ী ভাঙিছে, এইবোৰ হৈছে আৰু মানে ঘটনাটো হ'ল আপোনাৰ চিৰাং ডিষ্ট্ৰিক্টত। যেতিয়া মানে ৰাস্তাত এডাল জংঘলৰ পৰা ক'বাৰ পৰা সাপ এডাল আহি গ'ল। বোধহয় সাপডাল ৰাস্তাটো পাৰ হ'ব বিচাৰিছিল। তো সেই সময়ত যিবোৰ গাড়ী গৈ আছিল তাৰে কোনোবা এখন গাড়ীয়ে হয়তো ভাবিলে মানে সাপডালক মানে বচাই ছাইডেদি যাম। তো তেনেকৈ মানে হৈ যায়, কাৰণ কিয় আপোনাৰ বহুত ড্ৰাইভাৰ মানে দয়ালু থাকে, গাড়ী চালক, তেওঁলোক মানে জীৱ জন্তুক বচাবলৈ চেষ্টা কৰে। তো ইয়াত মানে কথাটো এনেকুৱা হয়, মানে কাৰোবাক বচাবলৈ গৈ নিজে মৰিব লগা হয়। আৰু লগতে 6খন গাড়ী এক্সিডেণ্ট হৈছে। তাৰমানে ঘটনাটো কিমান ভয়ংকৰ আপুনি যিসকল মানুহে তাত দেখিছে তেওঁলোকে তাৰ অনুভৱটো পাব। আমি যিহেতু কৈ আছোঁ, আমি ইমান গম নাপাম, তথাপি যিখিনি গম পাইছোঁ তাৰ পৰা এটা বস্তু অনুমান কৰিব পাৰি। আপোনালোকে হওক, মই হওক, যোনে হওক, ৰাস্তাইদি যেতিয়া গাড়ী চলায় তেতিয়া কোন মুহূৰ্তত মানে কি হয় একো ক'ব নোৱাৰি। তো তাৰ কাৰণে এটাই কৰিব পাৰি, শ্ল' স্পীড, গাড়ী শ্ল', মানে লাহে লাহে, শ্ল' ড্ৰাইভ লং লাইফ বুলি কয়। কিন্তু ইয়াত তাতো এটা কথা আছে, আপুনি শ্ল' গৈ আছে, বেলেগ এখনে স্পীডত আহি কিনে মাৰি দিলে, তো তেতিয়া আপুনি শ্ল' গৈও লাভ নাই, তো এনেও মৰিব তেনেও মৰিব। তো কথাটো হ'ল কি, সাপডাল যেতিয়া পাৰ হ'ব বিচাৰিছিল সাপডালক মানে বচাবলৈ যাওঁতে বোধহয় সি তেৰা কৰি দিলে। তেৰা কৰি দিওঁতে সিফালৰ পৰা য'ত আহিছিল চাগে গাড়ী চাড়ী আহিছিল, তাত মানে খুন্দা মাৰিলে, ইখনে সিখনক খুন্দা মাৰিলে, সিখনে সিখনক মাৰিলে। তো তেনেকৈ 6খন গাড়ী, মানে 6খন গাড়ী খুন্দা খালে, খুন্দা খুন্দি হৈ মানুহ চানুহ মৰিলে, হাত ভৰি ভাঙিলে। এইটোতো জানেই আৰু এক্সিডেণ্ট হ'লে কি হয়। তাৰপিছত গাড়ী চাড়ী বাগৰি গ'ল, মানে হাহাকাৰ আৰু। তো মানে এইটো চিৰাং ডিষ্ট্ৰিক্টৰ ঘটনা। তো এই ঘটনাটোৰ পৰা মোৰ এটা বস্তু কথা মনলৈ আহিছে, কেতিয়াবা কি হয় আপুনি ভাল কৰিব যাওঁতে বেয়া হয়, মানে সেই কথাটো মানে মৰেল পইণ্ট আৰু মানে গোটেই ষ্টৰিটোৰ, গোটেই যিটো কাহিনী, তাৰ মানে যিটো সাৰাংশ, সেইটো হ'ল কি, আপুনি ভাল চিন্তা কৰিলেও দিগদাৰ। মানে এই কথাটো মই ক'বলৈ গৈ আছোঁ, কাৰণ যিজন ড্ৰাইভাৰে সাপডালক বচাবলৈ গৈছিলে সি ভাল চিন্তা কৰিছিলে। সি ভাবিছিল সাপডাল যদি মই উঠাই দিওঁ, চকা যদি উঠাই দিওঁ, সাপডাল মৰি গ'ল। তো সাপডাল মৰি যোৱাটো সি বিচৰা নাই, বা সাপ এডাল মৰি যোৱা মানে হয়তো সাপডালৰ পেটত পোৱালি থাকিব পাৰে, তো সাপৰ সংখ্যাটো কমি যাব, এনেকৈ হয়তো তেওঁ ভাবিলে। তেওঁ কি ভাবিছে এইটোতো মই নাজানো, কিন্তু বচাব বিচাৰিছে মানে সেই ড্ৰাইভাৰজন দয়ালু হয়, মানে মৰমীয়াল হয়, সেইকাৰণে বচাব বিচাৰিছে, জীৱ জন্তুৰ প্ৰতি প্ৰেম আছে। কিন্তু সেইটো কৰিবলৈ যাওঁতে বেলেগ গাড়ী খুন্দা মাৰি দিলে। বেলেগ গাড়ী খুন্দা মাৰোঁতে সি আকৌ কাৰোবাক খুন্দা মাৰিলে, সি আকৌ কাৰোবাক খুন্দা মাৰিলে, এনেকৈ 6খন আৰু। তো ইয়াত মানে মই মানে ভাবিলোঁ, মানে ভাল চিন্তা কৰিলেও যে বেয়া হয়, সেই কথাটো মানে মই বুজি পালোঁ। তো এনেকুৱা নহয় যে এতিয়া আপুনি ভাল চিন্তা কৰাই বাদ দিব, এই যা ভাল চিন্তাই নকৰোঁ, বেয়া চিন্তা কৰিম, এইটোও নহয়। তো মানে আপোনাৰ কোনটো শুদ্ধ কোনটো ভুল আপুনি ক'ব নোৱাৰে, কাৰণ সাপডালক বচাব যোৱাটোতো শুদ্ধ, কিন্তু সেইটো কৰিবলৈ যাওঁতে 6খন গাড়ী খুন্দা খুন্দি হ'ল, চব হাত ভৰি ভাঙি চব আধা মৰা হ'ল, কিবা মৰা হ'ল, এইবিলাক হ'ল। তো সেইটোতো আকৌ ভুল। তো কথাটো হ'ল কি, ইয়াত মানে দুটা দৃষ্টিভংগী থাকে সকলো বস্তুতে, মানে সকলো বস্তুত আপোনাৰ দুটা দিশ থাকে, তো টু ইকুৱেল ডিৰেকশ্যন, তো দুটা সমান্তৰাল মানে দিশ থাকে, সেইটো মই বুজাব গৈ আছোঁ। ঠিক আছে, ধন্যবাদ।